জয় গুরু শঙ্কর সর্বগুণাকর যাসেরি নাহি কে উপাম তোহারি শরণ রেণু শত কৌটি বারে করো প্রণাম রাম বারে করো প্রণাম। হে প্রভু ভগবন্ত, হে মোর পরম শ্রদ্ধেয় পরম কৃপাল গুজন পরম ভক্ত বাপ বন্ধু ভাই মাতৃ সমস্ত, জয় জয়তে আমার পরম গুরু বস্তু হৃদয়ের বস্তু জগৎগুরু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দুখানি অভয় পাদপদ্মত সেৱা নিবেদিছো। তাৰ পিছতেই ভক্তি প্ৰসাদ এই মহান অনুষ্ঠান ভাগি মহানতাৰে চলাই নিয়া মহামান্য সভাপতি বাপজনা, সম্পাদক, সঞ্চালক, উপদেষ্টা, বিভিন্ন বিষয় বাবদ থকা ভক্তপ্ৰাণ বাপ বান্ধৱ আই মাতৃ সমস্ত আপোনাসৱৰ শ্ৰী চৰণত আন্তৰিক সেৱা নিবেদন কৰিছো। লগতে নিতৌ ৰাতিপুৱা বেলাত ভক্তি ৰসত ডুব গৈ থাকিবলৈ যত্ন কৰা বিভিন্ন প্ৰান্তৰ গুৰুজনাৰ একান্ত শুদ্ধ সেৱক মহামহন্ত বাপ বান্ধৱ আই মাতৃ সমস্তৰ শ্ৰী চৰণত আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছো। লগতে ভক্তি প্ৰসাদৰ এই মহান অনুষ্ঠানটিয়ে আমাকো প্ৰসাদ দিলে আৰু এই সুযোগতে আমি তুলেশ্বৰ বৈশ্য আমাৰ অতি মৰমৰ লগতে গীতা আইক আমি আন্তৰিকভাৱে সেৱা ভাগি নিবেদন কৰিছো। আমি তেনে অধম মূৰ্খমতি অজ্ঞানী একো নাজানো, ভকতক ভাল পাওঁ, ভগৱন্তক ভাল পাওঁ, এয়া আমাৰ মুখ্য সম্বল। আমি ইমানো যোগ্য নহওঁ। যোৱা খণ্ডত আমাৰ পৰম শ্ৰদ্ধেয় ধনশ্ৰী জিলা শাখাৰ কুশল শইকীয়া বাপজনা ইমান সুন্দৰকে আমাক উপকৃত কৰিলে, আমি ধন্য হলো। আমি বাপজনালৈও আমি সেৱা ভাগি নিবেদন কৰিছো। লগতে যোৱাকালি এই মহান অনুষ্ঠান ভাগি ভকতি প্ৰসাদ অনুষ্ঠানৰ আলোচনা চক্ৰৰ যি সুন্দৰ মহান অনুষ্ঠান ভাগি কলিয়াবৰ জিলা শাখাৰ আমাৰ পৰম শ্ৰদ্ধেয় মহামান্য সমীৰণ হাজৰিকা বাপুৱে বৰ সুন্দৰকৈ দাঙি ধৰিলে। আমি যথেষ্ট উপকৃত হৈছো। বাপজনলৈ আমাৰ সেৱা ভক্তি নিবেদন কৰিছো। আজ্ঞাপৰ ভকতি আজ্ঞা নহলে কাহাৰো ভকতি, এই আজ্ঞাকে সাৰ কৰি আপোনাসৱৰ শ্ৰী চৰণতলৈ ধানি ঠাই পোৱাৰ আশাৰে আমি সেৱা ভাগি নিবেদন কৰিছো। এটি প্ৰাৰ্থনাৰে আপোনাসৱৰ আশীষ বিচাৰিছো। তজু ভকতৰ সংগে গাইব গুণ মহাৰংগে সৰ্বদায়ে কৰিব কীৰ্তন হৃদয়ত ৰূপ ধৰি যাইব বৈকুণ্ঠ কলৰি পাইব তজু চৰণ দৰ্শন ৰাম পাইব তজু চৰণ দৰ্শন। কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ হরি হরে ও কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু। হে প্রাণ প্রভু রঘুপতি রাম 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 তোমাত করিয়া তো জীবন নাম সার বিনা হেতু বন্ধ করি রে রাম 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 অপার সংসার সমুদ্র রহুমে পার রাম অপার সংসার সমুদ্র রহুমে পার কৃষ্ণ কৃষ্ণ হরি রাম। আমি পাঠৰ মাজলৈ আগবাঢ়িছো। ৰাম ৰাম কিৰীটি কুণ্ডল মহা হেমময় হাৰে চিকিমিকি কৰৈ ৰত্ন মই অলংকাৰে যাই মনে হৃষ্ট পুষ্ট ৰংগে তুষ্টি চলি তুলি ছত্ৰ দণ্ড বাদ্য ভণ্ড কুৰুস্থলী ও রাম ভৈলা রাম চন্দ্র ইন্দ্র সময়োপন্ন চন্দ্র সূর্য দুই ভীতি ভরত শত্রুঘ্ন সুগ্রীব প্রভৃতি জান্ত যত মহিপাল রূপে প্রকাশন্ত হবে
যেন দিগপাল। ও রাম ভালুক বানর দেব সেনার আকৃতি, ঋষি কব ভৈল যেন গুরু বৃহস্পতি, নিরন্তরে নর বিদ্যা ধর এরে করি, নারী হবে চলে অপে চৰি বিদ্যা ধৰি, চিকিমিকি অলংকাৰে কৰে চতুৰ্ভীতি, কৰৈ তারা গণ যেন স্বর্গত দীপিতি, শিরল পতাকা রথ ধ্বজ ছত্র দণ্ড, আকাশে প্রকাশে যেন মেঘ খণ্ড খণ্ড। কৃষ্ণ শংকৰ গুৰু হৰিৰাম যোৱা খণ্ডত ভাতৃ লক্ষ্মণৰ বিয়োগত প্ৰভু ৰামচন্দ্ৰই বৰ শোকান্বিত হল, আৰু যেন লক্ষ্মণৰ লগতেই যাব আবেগত অস্থিৰ হৈ পৰিল, আৰু থিৰাং কৰি ললে তেওঁ যে স্বৰ্গলৈ গতি কৰিছে মোৰ ভাই লক্ষ্মণ, গতিকে ময়ো স্বৰ্গলৈ যাব লাগিব, কেনেকে মই ভাই লক্ষ্মণক লগ পাওঁ তাৰে যত্ন কৰিব লাগিব, আৰু বশিষ্ঠৰ পৰামৰ্শ মতে বিধি বিধানেৰে সেই ব্যৱস্থাটো কৰিলে, আৰু ৰাম স্বৰ্গলৈ গতি কৰাৰ এই কথা শুনি পশু পক্ষী চৰাই চিৰিকটি গছ লতা সকলোৱে ৰামচন্দ্ৰৰ লগ হল, স্বৰ্গলৈ যোৱাৰ মানস কৰিলে। তাৰ পিছত এয়া আহিছে ৰামচন্দ্ৰ মানে কিৰীটি কুণ্ডল হেমহাৰে বিভিন্ন ৰত্নময় অলংকাৰে তেওঁ সজ্জিত হৈছে, আৰু তেওঁ মনত সন্তুষ্ট পৰম তুষ্টি এই কাৰণে যে ভাই লক্ষ্মণক লগ পাব। তেওঁ হৃষ্টপুষ্ট হৈছে, সাজে সজ্জাই অতি সুন্দৰ হৈছে, যেন আকৌ তেওঁক ছত্ৰদণ্ড ধৰি বাদ্যবন্দ বজাই লক্ষ্যস্থানলৈ গতি কৰিব, যেন স্বয়ং ৰামচন্দ্ৰ ইন্দ্ৰৰ সমতুল্য হৈ উপস্থিত হৈছে, আৰু দুই ভাই ভৰত শত্ৰুঘ্ন যেন চন্দ্ৰ আৰু সূৰ্যহে উপস্থিত হৈছে। সুগ্ৰীৱ প্ৰভৃতি ৰজাসকলে ৰূপে গুণে যেন একোজন দিকপালহে, যেন দেৱতাহে। ভালুক বানৰ সকল মানে দেৱসেনাৰ আকৃতি লৈছে, ঋষি হব যেন গুৰু বৃহস্পতিৰ সদৃশ হৈছে, আৰু অতি সহজতে নিৰন্তৰে যেন লোকসকল যেন বিদ্যাধৰ উজ্জ্বল হৈ উঠিছে, জ্ঞান বিদ্যাৰ যেন পৰিপুষ্ট একোজন লোক, সেই বিদ্যাধৰ সকলৰ স্বৰ্গৰ সেই বিদ্যাধৰ সকলৰ যেন শৰীৰত বহিব খুজিছে, আৰু নাৰীসকল অপেশ্বৰী হৈছে, যেন একোগৰাকী বিদ্যা ধৰিছে। চিকিমিকি অলংকাৰে কৰে চতুৰ্ভীতি, কৰৈ তাৰাগণ যেন স্বৰ্গত দীপিতি, মানে অলংকাৰেৰে সকলোৰে যিটো সুন্দৰ এক ভাগ ভোগ, এয়া চতুৰ্ভীতি যেন চিকিমিকি কৰিছে, উজ্জ্বল হৈ পৰিছে, যেন আকাশত যেনেকে তৰাগণে জেউতি চৰাই, যেন ঠিক সেইদৰে এইবিলাকে এই চিকিমিকি বিলাকে যেন স্বৰ্গত জেউতিহে চৰাইছে, উজ্জ্বলতা বঢ়াইছে। চিৰল পতাকা ৰথ ধ্বজ ছত্ৰ দণ্ড, আকাশে প্ৰকাশে যেন মেঘ খণ্ড খণ্ড,
মানে ভাগ ভাগ পতাকাবিলাক ৰথত দি ধ্বজৰূপে আৰিছে, ছত্ৰদণ্ড হিচাপে ধৰিছে। আৰু এনেকৈ উদাহৰণ দিছে যে আকাশত মেঘ বিলাকে যেনেকে খণ্ড খণ্ড হৈ প্ৰকাশ কৰে, দেখা দিয়ে, তদ্ৰূপ তেনে অৱস্থা হৈছে। এইখিনিতে আমাৰ মনলৈ ভাৱটো এনেকুৱা এটা আহিছে যে পৰম প্ৰভু ভগৱন্তই যেনেকে সকলো ক্ষুদ্ৰৰ পৰা প্ৰকাণ্ড জীৱবিলাকলৈ অন্তৰ্যামী নাৰায়ণ অন্তৰে বিৰাজ হৈ আছে, পৰম কৃপালু গুৰুজনায়ো চাহিৰ পৰা হাতীলৈ যেন সকলোবিলাক ইয়াত সামৰি ল'ব বিচাৰিছে। গুৰুজনে কাকো এৰি থৈ যাব খোজা নাই। আৰু এয়া পৰম কৃপালু গুৰুজনাই সুন্দৰকে উপস্থাপন কৰিছে, এটা সুন্দৰ পৰিৱেশ স্থাপন কৰিছে, যিদৰে মানে আমি ভাল কাজলৈ গলে মানে উখল মাখল লাগে। এতিয়া স্বৰ্গলৈ গতি কৰিব, সকলোৰে মনত পৰম সন্তোষ আৰু উখল মাখল লাগি পৰিছে। চৰাই চিৰিকটি, জীৱ জন্তু, পক্ষী বিদম্ব, গছ লতা বিৰিখ সকলো ৰামচন্দ্ৰৰ লগতেই গতি কৰিছে। পৰম শ্ৰীমন্ত দেহা দিব্য ৰূপ ধৰ, নিষ্পাপ নিৰ্মল সকলোৰে কলে বৰ, ৰাম নৃত্য গীতে আনন্দতে নাহি চিন্তা শোক, মহা কৌতূহলে চলি জান্ত স্বৰ্গ লোক, শুনে সামৰাজে ৰাম স্বৰ্গ গমন, চাহি বাক আহে আনো দেখি হব জন, মিলয় অনুৰাগ সম্ভাৰ অন্তৰ্গত, ঘৰ বাৰী এৰি চলে ৰামৰ লগতে, ৰাম হৰ জুৰ তীৰে তীৰে আতি অনুপম, পুত্ৰৱতে প্ৰজাক পালন্তে জান্ত ৰাম, তিনি দিন তিনি ৰাত্ৰি জান্ত একাকুলে, ৰহিলন্ত হিমবন্ত পৰ্বতৰ মূলে। পৰম শ্ৰীমন্ত দেহা দিব্য ৰূপ ধৰ। আমাৰ এইখিনিতে ভাৱ এটি প্ৰকাশ কৰিব বিচাৰিছো, ভুল হলে আপোনালোকে ক্ষমা কৰিব বা আঙুলিয়াইও দিব। শ্ৰীমন্ত আমি পোৱাত একমাত্ৰ ভগৱন্ত কৃষ্ণদেৱৰ লগত শ্ৰীমন্ত, আৰু সেইজনেই এইজন ত্ৰিভুৱন বন্দন দৈৱকী নন্দন যো হইলি মাৰ কংস জগজন তান দেৱ নাৰায়ণ শংকৰ তাকিৰংশ, আৰু এই মহাপুৰুষ কৃপালু গুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাৰ লগত ব্যৱহাৰ হৈছে। এতিয়া আমি এনেকে ভাবিছো, তালিব শটোৱে এটা জড় শবতুল্য, তলত থকা ৰকাৰটোৱে ৰমন তত্ত্ব, মানে ৰমি আছে, ধিপ ধাপ কৰি আছে, আত্মা যেতিয়া সংযোগ হৈছে। আৰু দীৰ্ঘটোৱে বুজাইছে ইখ তত্ত্ব, ইখ মানে বায়ু। এটা কেঁচুৱা যেতিয়া জন্ম পায়, জন্ম পালে যেতিয়ালৈ এই নাকৰ এই বিজাল বিলাক গুচাই দিয়ে, যেতিয়া উশাহ লব পাৰে তেতিয়াহে উৱা উৱাকৈ কান্দে, অৰ্থাৎ তেতিয়াহে তেওঁ শ্ৰীযুক্ত হয়। যেতিয়া বায়ু চলাচল কৰে তেতিয়া আমি তেনেকে জীয়াই থাকিলে শ্ৰীযুক্ত। কিন্তু শ্ৰীমন্ত আমি এনেকে ভাবিছো, ম মানে মৰুত, মৰুত মানে বায়ু, অন্ত যাৰ মানে অন্ত নাই,
বায়ু শ্বাস প্ৰশ্বাস তাৰমানে সদায় চলি থাকে, শেষ নহয়, মানে শাশ্বত, চিৰ শাশ্বত। শ্ৰীমন্ত বুলি ক'লে সকলো ফালৰ পৰা ভৰপূৰ, ক'তো অকণো ঘাটি নাই। গতিকে একমাত্ৰ পৰম প্ৰভু ভগৱন্ত আৰু কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱ। ঠিক শ্ৰীমন্ত স্বৰূপ হৈছে সকলোৰে দেহাবিলাক শ্ৰীমন্ত ধৰণে মানে দিব্য ৰূপ ধাৰণ কৰিছে, সকলোৰে ৰূপ লাৱণ্য অতুলনীয় হৈছে, যেন শ্ৰীমন্ত পুৰুষে তেওঁলোক। আৰু নিষ্পাপ নিৰ্মল সকলোৰে কলেবৰ, মানে সকলো বিলাকৰে শৰীৰ যেন অতি নিৰ্মল, অতি নিষ্পাপ, মানে পাপ তিল মানো নাই। আৰু পাপ নোহোৱা সকলে বাৰু স্বৰ্গলৈ যাব, পুণ্য ভুঞ্জিবৰ কাৰণে যাব। এইখিনিতে আমাৰ বাৰু এটা ভাৱ আছে, পিছলৈ প্ৰকাশ কৰিম। কৃষ্ণ মানে ভাৱটো এইটোৱে বাৰু, সাধাৰণতে স্বৰ্গলৈ যায় আৰু পুণ্য শেষ হলে নামি আহে। স্বয়ং প্ৰভু ৰামচন্দ্ৰ স্বৰ্গলৈ যোৱাৰ কথাটো কি কথা মই প্ৰথমতে ভাবিছিলো, স্বৰ্গলৈ গমন কৰাৰ কথা, যে বৈকুণ্ঠত নাযায় স্বৰ্গতহে যাব। মই বৰ কৌতূহল জাগি আছিলে, পিছত বাৰু সমিধানটো পাইছো, পিছলৈ আছে। কৃষ্ণ নিত্য গীতে আনন্দতে নাহি চিন্তা সুখ, কাৰো চিন্তা কৰিবৰ থলে নাই, কাৰণ স্বৰ্গলৈ যাব। কি যে নৃত্য, কি যে গীত মাত, আনন্দত সকলো অধীৰ হৈ পৰিছে, মহা কৌতূহলে চলিছে স্বৰ্গলোকলৈ। শুনে সাম্ৰাজ্যে ৰাজা স্বৰ্গক গমন, যে সাম্ৰাজ্যৰ সকলোৱে শুনিছে যে ৰাম স্বৰ্গলৈ গমন কৰিব। এই চাবলৈকে দেশৰ সকলো লোক মানে ওলাই আহিছে, আৰু সকলোৰে অনুৰাগ মানে আসক্তি ভক্তি, ৰামৰ চৰণত অনুৰাগ জন্মিছে, যেন অন্তৰে অন্তৰে অন্তৰত তেওঁলোকৰো মানে মন গৈছে আৰু ভকতিত গদগদ হৈছে। যাৰ ফলত যে ঘৰ বাৰী এৰি আহিছিল চাবৰ কাৰণেহে, যে ৰামচন্দ্ৰ স্বৰ্গলৈ যাব, কিন্তু তেওঁলোকেও সেই ঘৰ বাৰী এৰি আহিল আৰু সেনেকে বাহিৰে বাহিৰে ৰামৰ লগতে স্বৰ্গলৈ গুচি গল। নদীৰ তীৰে তীৰে, মানে নদীৰ পাৰে পাৰে কাষে কাষে অতি অনুপম দৃশ্য। আৰু ৰাজ্যত যেনেকে ৰামচন্দ্ৰই প্ৰজা মানে পুত্ৰ সমকে পালন কৰিছিল, আৰু এতিয়াও যি গৈ আছে প্ৰজাৰ কোনো যাতে বিপদ আপদ নহয়, নিৰাপত্তা দি সুন্দৰকৈ চলাই লৈ গৈ আছে। 3 দিন 3 ৰাত্ৰি জান্ত একাকুলে। একাকুলতে আমি ভাবিছো হয়তো নিৰ্জন ঠাইলৈ, কুল মানে কাষ পাৰ, যে কি হব বাৰু আমি এইটো ভালদৰে বুজি পোৱা নাই, যদিও আমি তেনেকে ভাবিছো যে 3 দিন 3 ৰাতি এনেদৰে নিৰ্জন ঠাইলৈ, এটা বিশেষ স্থানলৈ গৈ আছে। আৰু এটা সময়ত হিমৱন্ত পৰ্বতৰ মূলে মানে স্থিৰ, য'ত মানে একেবাৰে উচ্চ শিখৰ, একেবাৰে মূল পৰ্বতৰ মূল, তাতেই সকলোবিলাক ৰৈ গল। বিবিধ বাদ্যৰ নাদে সবদয়াস্ফাল, জয় জয় ৰাঘৱৰ ব্ৰজাৰ কোলাহল। ও রাম সত্রে দ্বন্দ্বে বাদ্যে ভন্দে, লোকে ভরি পুরী, থাকিলন্ত পর্বতর কত দূর জুরি। অনন্তরে রাম আখি বারবার তা শুনি, ব্রহ্মা বিষ্ণু মহেশ্বর লরিলায়া পুনি।
দশ দিক পাল ইন্দ্ৰ আদি দেৱ যত, চিনিকৈ আৱৰি নামি আখিল লগত। ৰাম সিদ্ধ মুনি বিদ্যাধৰ, কিন্নৰ চাৰণ, নাচন্তে আসন্ত নামি অপেশ্বৰা গণ। গন্ধৰ্বে যোগায়ে গীত মৃদংগৰ ধ্বনি, লক্ষ কোটি বিমান আকাশে আগে চানি। ইয়াত বিবিধ বাদ্য যন্ত্ৰ বজাইছে আৰু ইয়াৰ শব্দ লগতে ৰামচন্দ্ৰৰ জয় জয় ঘোষণা কৰিছে। ৰাঘৱৰ জয়, প্ৰজাসকলৰ যি কোলাহল, আকাশ পাতাল মুখৰিত হৈছে এই জয়ধ্বনি। আৰু পৰ্বতৰ কিছু দূৰলৈকে এই ধ্বনি ভৰপূৰ হৈ পৰিছে, মানে প্ৰতিধ্বনিত হৈছে। গোটেই পৰ্বতৰ কিছু দূৰলৈ ইয়াৰ শব্দে মুখৰিত কৰি ৰাখিছে। অনন্তৰে ৰাম আশীৰ্বাদ বাৰ্তা শুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিওৱে শুনিলে যে ৰামচন্দ্ৰ আহি আছে, আৰু তেওঁলোকে নিজে নিজে আপোনা আপুনি ওলাই আহিলে। লগতে দশ দিকপাল, দশ দিকপাল মানে 10টা দিশত 10টা দেৱতা ইন্দ্ৰ আছে, তাত ইন্দ্ৰকে আদি কৰি সেই 10 দেৱতাও ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লগত নামি আহিল। পূবত আছে ইন্দ্ৰ, দক্ষিণত যম, পশ্চিমত বৰুণ, উত্তৰত কুবেৰ, উত্তৰ পূব কোণত শিৱ, উত্তৰ পশ্চিম কোণত বায়ু, দক্ষিণ পূব কোণত অগ্নি, দক্ষিণ পশ্চিম কোণত যম, ঊৰ্ধ্বত আছে ব্ৰহ্মা আৰু অধত আছে অনন্ত। এই দশ দিকপালৰ লগতে আহিছে আৰু সিদ্ধমুনিসকল, বিদ্যাধৰ, কিন্নৰ, চাৰণ, এই সকলো বিশেষ বিশেষ বিদ্যাত পৰিণত কিন্নৰসকল, আমি যিবিলাক হিজিৰা বুলি কওঁ, তেওঁলোক তৃতীয় লিংগৰ লোক, তেওঁলোকৰ কোনো পৰিয়াল সংসাৰ নাই। তেওঁলোকে মাথোন গীত মাত নৃত্য এইবিলাকতে মশগুল হৈ থাকে। আৰু এই সকলো মানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লগত সকলোবিলাক আহিছে, আৰু তেওঁলোকৰ নাচ গীতত হেৰি হৈ অপেশ্বৰা গণৰ লগতে আহিছে। গন্ধৰ্বে যোগাবে গীত মৃদংগৰ ধ্বনি, লক্ষ কোটি বিমান আকাশে আশে ছানি। লক্ষ কোটি বিমান আহিছে, আকাশ ভৰি পৰিছে, ছানি ধৰিছে। আৰু বাদ্যযন্ত্ৰৰ এই গন্ধৰ্বসকলৰ মৃদংগৰ ধ্বনি আকাশ পাতাল মুখৰিত হৈছে। চিকিমিকি কৰে জ্যোতি চাহন যাই, অসংখ্যাত সূৰ্য যেন নাময়ে ঠাই। বাজে ঘণ্টা সোণাৰ কিংকিণীৰ জোন, ঊৰ্ধ্ব মুখে খচকিতে চাৱৈ সৰ্বজন। ৰাম দেখি কৰৈ ৰাঘৱৰ প্ৰজা জয় জয়, স্বৰ্গবাসী সুৰভি কুসুম সিঞ্চৰয়। দেৱ দিব্য জান তল চানি নামি আখে, দিন ৰাতি নমনীয় ৰত্নৰ প্ৰকাশে। চন্দ্ৰ সূৰ্য সমান একৈক দিব্য ৰথ,
বাঞ্ছা যাবে মিলই তৈতে যত মনোহর অরাম তথাতে বিচিত্র গৃহ প্রসাদয়ুদান হীরা মরকত রত্ন রঞ্জে থানে থান নির্মল কমলে খরু বরখ বক্ষোভে ভ্রমরে করয় কেলি মধুগন্ধ লোভে রথতে বিচিত্র নৃত্য গীত বাদ্য ধ্বনি অসংখ্যাত দেৱ কন্যা ৰূপে বিতোপনী কৃষ্ণ চিকিমিকি কৰে জ্যোতি চাহনো নাযায় এনেকুৱা উজ্জ্বলতা যে মানে চকুৰে চাব নোৱাৰি চকুৰে মানে চকু মানে ছাট মাৰি ধৰিছে চকু মেলিব নোৱাৰি এনেকুৱা ৰূপ মানে এনেকুৱা উজ্জ্বলতা তাতে আকৌ অসংখ্যাত সূৰ্য এটা সূৰ্যৰে কি কথা আৰু অসংখ্যাত যেতিয়া সূৰ্য একে ঠাই হ'ব তাৰ অৱস্থাটো কি হ'ব পাৰে সোণাৰ কিংকিণী ৰুণজুণ এইবিলাক মানে ৰুণজুণ কৰি বাজিছে ঊৰ্ধ্বমুখে সচকিতসকলে সৰ্বজনে দৃষ্টি নিক্ষেপ কৰিছে দেখি কৰৈ ৰাঘৱৰ প্ৰজা জয় জয় প্ৰজাসকলে কেৱল জয়ধ্বনি তুলিছে কেৱল ৰাঘৱৰ জয়ধ্বনি কৰিছে স্বৰ্গবাসীসকলেও মানে সুগন্ধি পুষ্প সিঞ্চৰণ কৰিছে স্বৰ্গৰ পৰা দেৱ দিব্যযানৰ তলত চানি নামি আছে আৰু দিব্যযান তললৈ নামি আহিছে স্বৰ্গৰ পৰা মানে আদৰি নিবৰ কাৰণে আহিছে দিন ৰাতি নমনীয় ৰত্নৰ প্ৰকাশে এনেকুৱা ৰত্নৰ উজ্জ্বলতা এনেকুৱা পোহৰ হৈছে যে তাত দিন হৈছে নে ৰাতি হৈছে ক'ব নোৱাৰে কোনেও আৰু যিয়ে যি বাঞ্ছা কৰে সকলোৰে মনোৰথ পূৰ্ণ হয় বুলি ইয়াত কৈছে আৰু তাতেই বিচিত্ৰ গৃহ প্ৰাসাদ উদ্যান হীৰা মৰকত ৰত্ন ৰঞ্জে থানে থানে সকলো ঠাইতে তেনেকুৱা এটা অৱস্থা হৈছে এটা সুন্দৰ পৰিৱেশ গুৰুজনে ৰচনা কৰিছে নিৰ্মল কমলে সৰোবৰ হব শোভে মানে নিৰ্মল অতি পবিত্ৰ পদুম ফুলে সৰোবৰত শোভাবৰ্ধন কৰিছে ভোমৰাসকলে তাত খেলিছে যেন তেওঁলোক মন্ত্ৰমুগ্ধ হৈছে আৰু লোভত তেওঁলোকে সেই ঠাই এৰিব পৰা নাই ৰথতেই বিচিত্ৰ নৃত্য গীতৰ ধ্বনি চলিছে অসংখ্যাত দেৱকন্যা ৰূপে বিতপনী মানে দেৱকন্যাসকল অসংখ্য ৰূপে আহিছে শ্ৰৱণ অমৃত সুললিত গাৱে গীত বিতপনী হেলে গালো নেকি কৃষ্ণ শ্ৰৱণয় অমৃত সুললিত গাৱে গীত শুনি পুৰুষৰ চিত্ত কামে বিমোহিত ৰাম হেন দিব্য জান লয়া দেৱগণ আখিলাৰা মকনিবে লাগিয়া গবাহি ৰাঘৱক দেখি দেৱগণৰ আহ্লাদ পুষ্প কিঞ্চৰিয়া কৰে দুন্দুবি সম্বাদ ৰাম দেৱতা মনুষ্য দেখা দেখি কৰে আখি অন্য দৰ্শন প্ৰকটি কৰে হাসি
কৃষ্ণ। শ্রবণ অমৃত সুললিত গাবে গীত। শ্রবণ মানে কাণেৰে শুনা, মানে এইটো শ্ৰৱণ মধু, মানে যেন আমি অমৃত শব্দটো বৰ সুস্বাদু খাদ্য হলেও আমি অমৃত যেন হৈছে বুলি কওঁ, আৰু শুনিলেও কাণেৰে আমি লওঁ যেন অমৃত তুল্য হৈছে। আচলতে এই অমৃত শব্দটো মৃত মানে মৰা, সন্ধি ভাঙিলে ন মৃত অমৃত, যাক খালে নমৰে। এতিয়া নাম অমৃত, নাম যোগ নামামৃত, কাণেদি পান কৰো কাৰণে কৰ্ণ যোগ অমৃত, কৰ্ণামৃত। ঈশ্বৰৰ নামক অমৃতৰ লগত তুলনা কৰিছে আৰু কাণেদি পান কৰাৰ কাৰণে কৰ্ণামৃত বুলি কৈছে। এতিয়া অমৃত বুলি আমি ভাবিছো এনেকে এইকাৰণে কৈছে যে ভকতসকলেহে এই নাম অমৃত পান কৰে। ভকতসকলে যেতিয়া নাম অমৃত পান কৰে, যি খাদ্য খালে নমৰে, অমৰ হয়। গতিকে এই নাম অমৃত খালেও নিশ্চয় নমৰে, অমৰ হয়। কিন্তু অমৰটো কেনেকুৱা? জন্ম মৃত্যু নিবাৰণ হয়। ভগৱন্তৰ চৰণ যেতিয়া লাভ কৰিব, লাভ কৰিলে তেওঁ জন্মিব নালাগে, জন্মিব নালাগিলে মৰিবও নালাগে। গতিকে জন্ম মৃত্যু যন্ত্ৰণা সকলোৰ পৰা তেওঁ হাত সাৰিব পাৰে এই নাম অমৃত পান কৰিলে। এতিয়া তাৰ বাদ্যধ্বনি, গীত মাতক, মানে শ্ৰৱণ মধু এনেকুৱা হৈছে যে অমৃত তুল্য হৈছে। এইবিলাক শুনি পুৰুষসকল মুগ্ধ হৈছে। হেন দিব্য জান লয়া দেৱগণ লৰি, আছিলা ৰামক নিবে লাগি আগবাঢ়ি দেৱতাসকল গল। আৰু ৰাঘৱক দেখি, ৰামচন্দ্ৰক দেখি সকলো দেৱগণে আনন্দত মানে উৎফুল্লিত হল, আৰু তেওঁলোকে ফুল সিঁচৰিত কৰি দিলে, ফুল সিঞ্চৰণ কৰি দিলে, আৰু বাদ্যযন্ত্ৰৰে মানে আদৰ সম্ভাষণ জনালে। দেৱতা ইফালৰ পৰা যোৱাটো মনুষ্যসকল, আৰু ওপৰৰ পৰা নামি অহাটো দেৱতাসকল। এতিয়া মুখামুখি হল, দেৱতা আৰু মানুহৰ মাজত মানে সাক্ষাৎ হল, দেখা দেখি হল। আৰু এই পৰিৱেশটো দেখি, এই অৱস্থাটো দেখি বহুতে দাঁত উলিয়াই উলিয়াই মানে হাঁহিব ধৰিছে। ৰাম ব্ৰহ্মাদেৱে সাদৰে কৰিয়া জোৰ হাত, ৰাঘৱক লগাইলা শংখৰে পৰা মাত। শুনি অক ৰামচন্দ্ৰ প্ৰভু ৰঘুনাথ, দেখি অক ত্ৰিদশ দেৱক তুলি মাথ। তুমি ত্ৰিভুৱনপতি জগতৰ গতি, তুমি হি অচিন্ত গুণ অনন্ত কোটি। প্ৰকৃতিত অন্তৰ পৰম তুমি তত্ত্ব, আদি অন্ত নজানিয়া তোমাৰ মহত্ব। ৰাম তুমি ভাৰ হৰা বাৰে বাৰে অৱতৰি, দুষ্ট কদন্দিয়া মহন্ত ৰক্ষা কৰি। তুমি ঈশ্বৰ সুৰা সুৰে কৰে সেৱ, অনন্ত তুমিহে থাকা, অন্তত তুমিহে থাকা, নথাকয় কেৱ। ব্ৰহ্মাদেৱে সাদৰ সম্ভাষণ জনাই শংখদানৰ পৰাই মাত লগালে।
আৰু ক'লে যে প্ৰভু ৰঘুনাথ তুমি শুনা। কি শুনা? দেখিও তুমি মাথা তুলি চোৱা যে তোমাক চাবৰ কাৰণে তোমাক ত্ৰিদশ দেৱতা আহিছে, তুমি মাথা তুলি চোৱা। এতিয়া ত্ৰিদশ দেৱতা আমি এনেকে ভাবিছো, মানে এজন মানুহে কৈছিলে, হয় নহয় নাজানো, যদি নহয় আপোনালোকে আমাক দাঙি ধৰিব। মানে এই দশ দিকপালটো থাকিলেই আৰু একাদশ ইন্দ্ৰ মানে একাদশ ৰুদ্ৰ আৰু দ্বাদশ মানে আদিত্য, এইখিনিতে ত্ৰিদশ বুলি কৈছে। ইতিমধ্যে দ্বাদশ আদিত্যত বিষ্ণু আছে, গতিকে ইয়াতো বিষ্ণু আছে, এইটো কাৰ্যও। আৰু ব্ৰহ্মা মহেশ এনে তিনিও বাদ দিলে ত্ৰিদশ হয়। বাৰু এইটো কেনে কথা নাজানো। এতিয়া ইয়াত কৈছে যে ত্ৰিদশ দেৱতা আহিছে, তুমি মাথা তুলি চোৱা। তুমি আচলতে জগতৰ গতিদাতা, তুমি ত্ৰিভুৱনপতি, স্বৰ্গমৰ্ত পাতালৰ তুমি গতিদাতা। তোমাৰ গুণ গৰিমা অচিন্ত, তোমাৰ শকতীয় অনন্ত, আদি অন্ত নাই তোমাৰ শকতি, তোমাৰ মহিমাৰ। তুমিহে আচলতে প্ৰকৃতিত কৰি পৰ, অৰ্থাৎ প্ৰকৃতিৰ বাহিৰে তুমি পৰম তত্ত্ব। তোমাক নজানি আৰু তোমাৰ আদি অন্ত মহত্ব মহিমা জানিবৰ সাধ্য নাই, নজানে। নাজানে। এইখিনিতে আন এটা কথা আমাৰ মনলৈ আহিছে, ভুল হলে ক্ষমা কৰিব। সত্য দুই ধৰণৰ, এটা খণ্ড সত্য আৰু পৰম সত্য। খণ্ড সত্যটো হল আচলতে পৰম সত্যটো সকলো ঠাইতে একে অৱস্থা, কতো ভিন্ন নহয়, কোনো প্ৰভেদ নাই। কিন্তু যিটো খণ্ড সত্য, এইটো সকলো ঠাইতে বেলেগ বেলেগ হয়। যেনে আমি সকলোৱে জানো সূৰ্যটো পূব ফালে উদয় হয়, পশ্চিম ফালে মাৰ যায়, কিন্তু সকলো ঠাইতে এইটো একে নহয়। কৰবাত দিন হৈছে, কৰবাত ৰাতি হৈছে, কৰবাত ৰাতি হৈছে, কৰবাত দিন হৈছে। আচলতে এইটো খণ্ড সত্য। পৰম সত্যটো আচলতে সূৰ্য উদয়ো নাই, অস্তও নাই, মানে চিৰ জাগ্ৰত, চিৰ উজ্জ্বল। ঠিক সেইদৰে সত্য সকলোতে আছে, কিন্তু পৰম সত্য ভগৱন্ত কৃষ্ণদেৱহে পৰম সত্য। আৰু এই পৰম সত্যক আশ্ৰয় কৰিলে এই পৰম ধৰ্ম হয়। আৰু বাকী খণ্ড সত্যক আশ্ৰয় কৰা সকল তেওঁলোক মানে লঘু ধৰ্ম, সেইবিলাক ধৰ্মৰে সংসাৰ কৰিব নোৱাৰি। পৰম সত্যক আশ্ৰয় কৰা ধৰ্মটো পৰম ধৰ্ম, আৰু পৰম ধৰ্মক আশ্ৰয় কৰিলে সংসাৰ কৰিব পাৰে। ইয়াত কোনো দ্বিমত নাই। গতিকে আদি অন্ত মানে ভগৱন্তৰ মহিমা অন্ত নাই, আৰু সকলোৱে জনাটো সম্ভৱ নহয়। তুমি ভাৰ হৰা বাৰে বাৰে অৱতৰি, দুষ্টক দণ্ডিয়া মহন্তক ৰক্ষা কৰি। আমাৰ গীতাত যে কথাটো আছে, শ্লোকটো আছে, সেই কথাটো ইয়াত যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মং সৃজন্যহম পৰিত্ৰাণয় সাধুনাং বিনাশয় স দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থয় সম্ভৱামি যোগে যোগে। গতিকে
এই কথাটোকে দাঙি ধৰিছে। যুগে যুগে অৱতাৰ ধৰে প্ৰভু ভগৱন্ত, দুষ্টক দমন কৰা, শান্তক পালন কৰা তেওঁৰ মূল লক্ষ্য, মূল উদ্দেশ্য। তুমি হে ঈশ্বৰ, সুৰা সুৰে কৰে খেদ, সুৰ যোগ অসুৰ, দেৱতা অসুৰ সকলেও তোমাক সেৱা কৰে, তুমিহে পৰম ঈশ্বৰ। অনন্ত তুমি সি থাকা নথাকয় কেও। যেতিয়া সৃষ্টি ধ্বংস হৈ যাব অন্তকালত কেৱল তুমিহে থাকিবা আৰু বাকী বিলাক কোনো নাথাকে। শুনি অ নৰেন্দ্ৰ ৰামচন্দ্ৰ কৃপাময়, আছে পুৰাতন তনু তজু তেজময়। অ ৰাম বিদ্যমানে বিমানতে, দেখা হৃষিকেশ, ভাতৃগণ সমে আন্তে হুয়ক প্ৰবেশ। হেৰা সুৰা সুৰে সেৱা কৰে প্ৰণিপাতে, দেখা গদা পদ্ম শংখ চক্ৰ ধৰি হাতে। পূৰ্বৰূপ তোমাৰে আহাংকে বিষ্ণু বুলি, হুয় পৰিচয় কৃপাময় মাথা তুলি। শুনি ৰঘুপতি পাছে ব্ৰহ্মা তব দতি, ইহি মোৰ মুখ্য প্ৰয়োজন প্ৰজাপতি। অ ৰাম দেখাই আখি আদ্যে ৰাজা, আছে ৰাজা প্ৰজা পাত্ৰ ছয়। পশু পক্ষী বৃক্ষ তৰু লতা সমস্তই, অনুগত ভকত সৌম্যকে মোৰ প্ৰাণ। আগে আংক দিয়ক অক্ষয় মোক্ষ স্থান, মোতে প্ৰতি আশে সবে আখিল লগতে। আবে আসম বাক তেজি যাওঁ কেন মতে। অ ৰাম দিব্য বিমানতে সবে স্বৰূপ সম্প্ৰতি, দিয়ক সত্তৰে প্ৰজাপতি অনুমতি। পাছতেহে যাইবে বোলো বচন নিশ্চয়, বিনাৱন্ত বিধি ধন্য ধন্য কৃপাময়। কৃষ্ণ শুনি ৰঘুপতি পাছে ব্ৰহ্মাত বদতি। ৰামচন্দ্ৰই ব্ৰহ্মাক কলে, যেতিয়া ব্ৰহ্মাই উক্ত কথাখিনি কলে, তেতিয়া ৰঘুপতিয়ে কলে যে আচলতে মোৰ মুখ্য প্ৰয়োজন কি শুনক, যে মোৰ লগত প্ৰজা ৰজা প্ৰজা পাত্ৰ ছয় পশু পক্ষী বৃক্ষ তৰুলতা এই যে সকলোবিলাক আহিছে, মোৰ অনুগত ভকত, এওঁলোকে মোক পতিয়ন কৰি মোক বিশ্বাস কৰি তেওঁলোক মোৰ লগতে আহিছে। প্ৰথমতে এওঁলোকক অক্ষয় মুখ্য স্থান দিয়ক, তাৰ পিছতহে মই যাম বুলি আপোনাক কথা দিলো। নিশ্চয় যাম, কিন্তু নিশ্চয় তাত উঠিম, কিন্তু প্ৰথমতে মোৰ এই অনুগত সকলক আপুনি অক্ষয় মুখ্য স্থান দিয়ক। তেতিয়া অতি সহজতে প্ৰজাপতি ব্ৰহ্মাই ধন্য ধন্য কৰি কৃপাময় বুলি সম্বোধন কৰি তেওঁ কলে যে নিশ্চয় হব। আদ্যে আছে মুখ্য স্থান ব্ৰহ্ম লোকৰ ওপৰ, সন্তানক নামে তাৰ নাই পতন্তৰ।
তজু প্রজা দিব্য ভোগ ভ্রুকুটি ভুঞ্জন্তে তথাতে থাকক মহাপ্রলয় প্রর্জন্তে। ওরা বানর ভালুক যত দেব অবতার প্রবেশ পূর্ব দেহে আদেশ আমার এই তীর্থ জলতে সত্তরে করি স্নান। আখি আৰু হক অবিলম্বে দিব্য যান। ব্ৰহ্মাৰ দেখ ৰাঘৱৰ অভিমত জাম্পদিয়া পৰৈ প্ৰজা তীৰ্থৰ জলত। চঞ্চগুচি হৈ তৈতে দিব্য কলে বৰ সূৰ্য সমজলে দেহা যেন বিদ্যাধৰ। অৰাম সহস্ৰ সংখ্যাত বিদ্যা ধৰি অপেশ্বৰী গাৱে গাৱে গচি বিমানত নেই ধৰি। সিংহাসনে বসিত পাৱে আতি তৃপ্তি ইন্দ্ৰৰ সমান কৰে পুৰুষে দীপিতি। কিৰীটি কুণ্ডল দিব্য বস্ত্ৰ অলংকাৰ গন্ধে পুষ্পে চন্দনে ঘুভূষিত জাতিস্কাৰ। শিৰৰ ওপৰে শ্বেত ছত্ৰ তুলি ধৰি ধবল চামৰে ঢোলে পদ্মিনী সুন্দৰী। কৰ্পূৰ তাম্বুল সাজি যোগাবে ৰমণী হাত ভৰি ধৰি জানতে কত বিতোপনী। ওৰাম বায় মৃদু মৃদংগ কৰন্ত কত নৃত্য বায়া হাত তালি গাৱৈ সুললিত গীত। সুৰভিহিত লয়নুকুল বায়ু বহে বিবিধ আমোদ গন্ধ সৰ্বদাই কহে। নুগুচে বসন্ত মত কোকিলৰ নাদ শুনি পুৰুষৰ মন সদায় উন্মাদ। নাৰী হবে জলত মজিলা মহাৰংগে বিমানত বসিয়া প্ৰকাশ হৈ স্বামী সংগে। ত্ৰৈলোক্য মোহিনী ৰূপ লালক লয় লাখ গতি যেন কৈলাসত শোভে শংকৰ পাৰ্বতী। বৰ সুন্দৰ এটা সুন্দৰ পৰিৱেশ কৃপালু গুৰুজনাই স্থাপন কৰিছে। কলে যে কৃপাময় তুমি ধন্য ধন্য। গতিকে এওঁলোকক মুখ্য স্থান আছে ব্ৰহ্মলোকৰ ওপৰত। এই স্থানখনৰ নাম সান্তানক। এই সান্তানকৰ কোনো পতন্তৰ নাই। এওঁলোকে মানে যেতিয়ালৈ মহাপ্ৰলয় নহয় এই পৰ্যন্ত ইয়াতে ভ্ৰুকুটি ভুঞ্জন্তে তেওঁলোক ভোগ ভুঞ্জি থাকক সকলোখিনিয়ে। বানৰ ভালুক যেন দেৱ অৱতাৰ, যেন বানৰ ভালুক বিলাক যেন একোটা দেৱতাহে অৱতাৰ ধৰিছে। যে কলে যে প্ৰৱেশ পূৰ্ব দৰে আদেশ আমাৰ ব্ৰহ্মাই আদেশ দিলে যে পূৰ্ব দেশটো লৈ তেওঁলোকে জলত নামিলে, গা ধুলে আৰু তাৰ পিছতে এই দিব্যজনত প্ৰৱেশ কৰিব। ব্ৰহ্মাৰ আদেশ এয়া। আৰু ৰঘুপতি ৰাঘৱৰ এয়া মত অভিমত। আৰু সেই পিছতে মানে আদেশ পোৱাৰ পিছতেই সকলোৱে জাপ মাৰি মাৰি তীৰ্থৰ জলত নামিলে। আৰু তীৰ্থৰ জলত নমাৰ লগে লগে সকলো পৰিৱেশ মানে সকলো সাল সলনি হৈ গল। দেহৰ সকলো আকৃতি সকলো প্ৰকৃতি নাইকিয়া হল। আৰু তেওঁলোক একোজন যেন দিব্য কলেবৰ মানে শৰীৰটো দিব্য ৰূপ ধৰিলে।
সূৰ্যসম জলে দেহা যেন বিদ্যাধৰ, যেন সকলো একো একোটা বিদ্যাধৰে জ্ঞানেৰে পুষ্ট যেন সূৰ্যসম মুখত দেউতি চলিছে। অসংখ্য বিদ্যাধৰী হেঁচি হেঁচি বিমানত উঠাই ললে, সিংহাসনে বহি পৰম তৃপ্তি লভিলে সকলোৱে, আৰু ইন্দ্ৰৰ সমান যেন উজ্জ্বল হৈ সকলোবিলাক উজলি উঠিছে। দিব্য মানে কিৰীটি কুণ্ডল, দিব্য বস্ত্ৰ অলংকাৰ সকলোৱে গন্ধে ভূষিত জাতিষ্কাৰ। কিন্তু এইখিনিতে আমি ভাবিছো এটা কথা, এই কথাটো হ'ল এই তীৰ্থৰ জলত নামাৰ লগে লগেই সকলোৰে আগৰ সকলো সলনি হ'ল, আৰু দিব্য ৰূপ ধৰিলে যেনেকৈ একোজন বিদ্যাধৰহে। আমি ভাবিছো এই তীৰ্থৰ জল হ'ল মানে মানে গংগা জল। গংগা জল মানে নামে গংগাৰ জল, চৰণে কমল বৈ আছে হৃদয়ৰ মাজে। অৰ্থাৎ ভকতি কৃষ্ণ শংকৰ গুৰু হৈ পুনৰ সেৱা জনাইছো। মানে আমি এনেকে ভাবিছো কথাটো, তীৰ্থৰ জলত যিয়ে নামিলে সিয়ে দিব্য ৰূপ ধৰিলে। ভকতি নাম গংগা জলত যিয়ে নামিব তেওঁৰে উজ্জ্বলতা বাঢ়িব। নামঘোষাত মাধৱ পুৰুষে ইমান সুন্দৰকে লিখিছে, পূৰ্ণ শশী পূৰ্ণ দুগ্ধ সিন্ধু সীমত প্ৰকাশ নকৰয়, লক্ষ্মী যিমত সীমত নয়, ঈশ্বৰে কৃষ্ণৰ পাদ পদ্ম ভজি স্পৃহাহীন ভৈল যিটো সিটো মনোভূত যি মতে শোভা কৰয়। মানে পূৰ্ণিমাৰ জোন কি সুন্দৰ, এনেই ধুনীয়া, তাতে যে গাখীৰৰ সাগৰ সময় কিমান ধুনীয়া, তথাপিও হাৰ মানি যায়। ভগৱন্ত কৃষ্ণৰ ঘৈণীয়েক লক্ষ্মী দেৱী ইমান সুন্দৰ, তথাপি হাৰ মানি যায়। কাৰ ওচৰত হাৰ মানে? যে ভগৱন্ত কৃষ্ণদেৱৰ অভয় পাদ পদ্মত যিয়ে মন প্ৰাণ দি সপি দি যি ভজিলে, তেওঁ স্পৃহাহীন হ'ল, আসক্তি শূন্য হ'ল, আৰু তেওঁৰ মুখত যিটো দেউতি চৰে সি সকলোৰে ওপৰত সকলোবিলাক হাৰ মানি যায়। গতিকে ইয়াত সকলোবিলাকে ভক্তি জলত মানে তীৰ্থৰ জলত নামিলে, আৰু সকলো একো একোজনী সুন্দৰী নাৰীবিলাকো সুন্দৰী হ'ল। এটা সুন্দৰ উদাহৰণ দিছে যে হেঁচি হেঁচি নধৰে যদিও জানত দিব্যজনত হেঁচি হেঁচি ঠেলি হেঁচি সোমালে, আৰু স্বামী স্ত্ৰী একেলগে বহিলে যেন কৈলাশত থকা সেই পাৰ্বতী, সেই শংকৰ পাৰ্বতীৰ যি দৃশ্য তাৰ লগত তুলনা কৰিছে। যত পশু পক্ষী বৃক্ষ বন নিৰন্তৰ, জলত নামিলে বৌৱে দিব্য কলেবৰ। হে প্ৰভু, ভকতি জলৰ কি মহিমা, আৰু যিয়েই এই গংগা জলত নামিব তেওঁ সংসাৰ তৰিবই। বিমানত উঠি ইন্দ্ৰ যেন কৰৈ ভোগ, এইটো আমি গোৱা নাই নেকি? কৃষ্ণ। যত পশু পক্ষী বৃক্ষ বন নিৰন্তৰ, জলত নামিলে ভুৱে দিব্য কলেবৰ। ৰাম বিমানত উঠি ইন্দ্ৰ যেনৈ কৰৈ ভোগ, দিব্য নাৰী সবে সবে সেবে যাক যেন যোগ। যাৰ যেনেকুৱা যোগ্যতা আছে সেনেকে সেৱা ভক্তি কৰিছে। ৰাম সন্তোষত চিত্ত বিতোপন নৃত্য গীতি, পংগু পলু পিম্পৰায় পাইল পৰম ইচিতি। ৰামত ভকত ভৈল ৰাক্ষস যতে কওঁ, সিয় দিব্য কলেবৰ লোভিলা প্ৰত্যেক। স্বৰে দিব্য বিমানে সাক্ষাতে যেন দেৱ, কুঞ্জে দিব্য ভোগ কৰে নাৰী সবে সেৱ। জয় জয় ৰাঘৱ ঘোষন্ত মহানাদে, আমিও মুকুত ভৈল প্ৰভুৰ প্ৰসাদে। ৰাম শুনা সভা শুনা ৰামায়ণ সবে, সভাসদ যত হৰি ভকতিৰ দেখা পৰম মহত্ব।
তৃণ বন বৃক্ষ পশু পতংগৰ গতি, একোৱে নবাচে দেখা হৰিৰ ভকতি। ৰাম দোষৰ সাগৰ ইটো কলি যদি পাপী, আছে এক গুণত আত মহত তথাপি। কৃষ্ণৰ কীৰ্তন মাত্ৰ কৰিও প্ৰবন্ধ, কৃষ্ণক সুহৃদ পাৱে চিন্ময় কৰ্ম বন্ধ। এতেকে কলিহে ভাল ভকতৰ মতে, দুৰাচাৰ তৰৈ গুণ নাম কীৰ্তনতে। আন ধৰ্ম গৈলা গুচি কৃষ্ণৰ লগত, তথাপি নোপোজে কিয় চেতন গাঁৱত। হেন জানি বুধ জন তেজি হেলা, ৰাম নাম মধ্যত ধৰ্মৰ হবে মেলা। মিছাতে মৰা হবে আলাসত থাকি, ৰচিলা শংকৰে ৰাম ৰাম বোলা ডাকি। কৃষ্ণ সকলো বিলাকৰ মন সন্তোষেৰে ভৰি পৰিছে। অদ্ভুত কথা, পলু পিম্পৰাকো বাদ দিয়া নাই। পলু পিম্পৰায়ো আনন্দিত আৰু সকলো ৰামত ভকত হল। আনকি ৰাক্ষস পৰ্যন্ত প্ৰত্যেকৰে কলেব যেন দিব্য ৰূপ। আৰু স্বৰে দিব্য বিমানে সাক্ষাতে, এইখিনিতে আমাৰ ভাৱ এটা আহিছে। ভাৱটো মানে চাপৰ যিসকল মানুহ, আমি চাপৰ মানুহ কোনো প্ৰকাৰে ওখ কৰিব নোৱাৰি, আৰু ওখ মানুহকো কোনো প্ৰকাৰে চাপৰ কৰিব নোৱাৰি। তলা মানুহকো অলপ যত্ন কৰি কৃত্ৰিম উপায় হয়তো বগা কৰিব পাৰি, কিন্তু স্বাভাৱিকভাৱে নোৱাৰি। আৰু বগা মানুহকো কলা কৰিব নোৱাৰি। কিন্তু ভাষা যিয়ে নহওক, ৰূপ যিয়ে নহওক, ধনী দুখীয়া নাই, ওখ চাপৰ নাই, কলা বগা নাই, জাত পাতৰ কথা নাই। যিয়ে হৰিত ভকতি কৰিব সিয়ে ভকত হব। এটি গছ লতা পৰ্যন্ত কৈছে যে এই সকলেও ভক্তি জলত নামি তেওঁলোকে দিব্য ৰূপ ধাৰণ কৰিলে, আৰু তেওঁলোকো ৰামৰ লগতে একেবাৰে মোক্ষ প্ৰাপ্তি হল। গতিকে জয় জয় ঘোষণা কৰিছে ৰামৰ এই কাৰণে যে প্ৰভু ৰামৰ কৃপাতে, ৰামৰ প্ৰসাদতে আজি আমিও মুক্তি লাভ কৰিলো। শেষত কৈছে যে শুনা ৰামায়ণ সবে সভাসদ যত। শুনা শব্দটো আচল শব্দ, কিন্তু আমি আচলকে নলাও। বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান কৰো, শুনা বুলি ভাবো। আচলতে কেনেকে শুনিছো সেইটোহে ডাঙৰ কথা। মানে যিটো কথা পালন কৰা হয়, প্ৰত্যেকটো অধ্যায়ৰ পিছে পিছে যেনেকে একোটা উপদেশ আছে ভাগৱতত, উপদেশ বিলাক একোটা টেবলেট বনাই দিছে, যাতে বুজি নাপালেও সেইখিনিকে যাতে পালন কৰিব পাৰে। আৰু পালন কৰিলেই সেইটো শুনা হব। বাস্তৱত শুনাটো বেলেগ আৰু ভক্তিৰ ৰসত শুনাটো বেলেগ। গতিকে য'ত পালন কাৰ্যটো আছে তাকহে শুনা বুলি কৈছে। সেইকাৰণে মাধৱদেৱে নামঘোষা দি শুনা পৰমাৰ্থ তত্ত্ব, শ্ৰীমন্ত শংকৰ মত ধৈৰ্য সজ্জন সকল। মানে শুনা পৰমাৰ্থ তত্ত্বটো কি, যে শ্ৰীমন্ত শংকৰ মত, শ্ৰীমন্ত শংকৰ গুৰুজনৰ মত যি, এই মতটোৱে হল পৰমাৰ্থ তত্ত্ব। তাকে শুনা, তাকে পালন কৰা, এইটো কথা। যে হৰি ভকতিৰ দেখা পৰম মহত্ব, ভকতিৰ কি অপূৰ্ব মহিমা। নামঘোষাত মাধৱদেৱে লিখিছে, হৰি নামে হৰি নামে হৰি নামে গতি, হৰি নামে ভকতৰ কেৱলে ভকতি। আকৌ থাৰ্মমিটাৰ এটা ভাগৱতত দিছে। যিটো পালে আনৰ বস্তু নকৰে কামনা, কোনোতেই নাই হিংসা শোক বা শোচনা, আনন্দ উৎসৱ নাই কোনোতেই ৰতি, নিশ্চয়ে জানিবা হৃদয়ে হৈছে ভকতি। অৰ্থাৎ আমি নিজে নিজে বুজি পাম আমাৰ ভকতি হৈছে নে নাই।
যাৰ চৰণ লাভ কৰিলে, যাক পালে আন বস্তু নকৰে কামনা, ভগৱন্তৰ চৰণ যেতিয়া পাইছো আৰু বেলেগ কামনাৰ কথা নাহে, কাৰণে কোনো কামনা কৰি এই জীৱনটো থাকে মানে, দেহটো থাকে মানেহে কামনাৰ মূল্য আছে। দেহটো নাথাকিলে এই কামনা বাসনাৰ কোনো মূল্য নাই, সকলোৱে ঘৃণাহে কৰিব। গতিকে আত্মাৰ কল্যাণ চিন্তা সকলে, সেইকাৰণে ইয়াতে কৈছে শুনা বুধজন, মানে সকলোকে কোৱা নাই, অপাত্ৰত কেতিয়াও কথা নকয়, নামদান নিদিয়ে। গতিকে শুনা বুধজন বুলিহে কৈছে, যিসকলে মানে জানে, বুজে, পালন কৰে, সেই সকলোকে কৈছে এই কথা। গতিকে ভকতিৰ পৰম মহিমা, যি ভকতিৰ বলত ভৱৰোগকে ইতি কৰি দিব পাৰে। গতিকে ভকতিতকৈ আৰু শ্ৰেষ্ঠ বস্তু পৃথিৱীত একো নাই। গতিকে দুখৰ সাগৰৰ এইটো কলিৰ এটা বিশেষ গুণ আছে, যাৰ কাৰণে ভকতসকলে কলিক ভাল বুলি কৈছে। ভকতসকলে সেই বুলি কৈছে দেই, ভাল বুলি কৈছে কি এটা গুণ, যে যিমান পাপ কৰিলেও, মানে লিখিছে যে হৰি নামে যত পাপ সংহৰিতে পাৰে, তত পাপ পাতকীয়ে কৰিতে নপাৰে। ইমান পাপে কৰিব নোৱাৰে মানুহে যে হৰি নামে যিমান পাপ সংহৰণ কৰিব পাৰে। আনহাতে আন একপালি ঔষধ দিছে যে নামৰ বলে কৰে পাপ বুদ্ধি, অষ্টাংগে যোগ তাৰ নাহিকে শুদ্ধি। নামৰ বলেৰে যদি কোনোবাই যে এটা পাপ কৰিলো আৰু বহুত নাম লওঁ, নামে খণ্ডন কৰিব, সেইটো কেতিয়াও নহয়। গতিকে কীৰ্তনতে যে সকলো পাপ বিনাশ হয়, নিৰ্মল হয়, পবিত্ৰ হয় আৰু সংসাৰ তৰিবৰ উপযোগী হয়, সেইকাৰণে কলিৰ এইটো এটা মহৎ গুণ। যদিও সকলো ফালৰ পৰাই বেয়া, কিন্তু এটা মহৎ গুণ আছে, কৃষ্ণ কৃষ্ণ। চেতন ইয়াতে কৈছে তথাপি নপজে কিবা, কিয় চেতন গাঁৱত, তথাপিওনো মানুহৰ কিয় চেতন নাহে। আচলতে তিনিটা অৱস্থা, মানে চেতন, অৰ্ধচেতন আৰু অৱচেতন। মানে যিসকলে যদিও গাত টিপিলে চেতন পায়, সেই চেতনৰ কথা কোৱা নাই। যি চকু আছে আমি দেখা নাপাওঁ, মানে আমাৰ যি অজ্ঞানতা, অবিদ্যা, যি আন্ধাৰ, এই অচেতন লোকে একো গম নাপায়। আৰু অৰ্ধচেতন সকলে জানে, হয় দেচোন কৃষ্ণ আছে, হলেও দেচোন লক্ষ্মীকো পুজিব লাগিব, বিশ্বকৰ্মাক সকলোকে কৰিব লাগিব, মানে বিশ্বাসটো আছে, কিন্তু সুদৃঢ়টো নাই, হলেওতো থাকে তেওঁলোকৰ। এই হলেওটোৱে আমাক সৰ্বনাশ কৰে। গতিকে আৰু যিসকল চেতন আছে, তেওঁলোকে কোনো কালে কোনো কাৰণতে ঈশ্বৰৰ ব্যতিৰেকে আনত মন নিৱেশ নকৰে। গতিকে আৰু ইয়াত এটা বৰ ডাঙৰ কথা ক'লে, হেন জানি বুধজন তেজীয়কো হেলা। আচলতে ত্যাগী ধৰ্মৰ মূল মন্ত্ৰ, একদম মূল উৎস। য'ত ত্যাগ নাই তাত ধৰ্ম নাই। ধৰ্ম গ্ৰহণ কৰিলেই বেয়াবোৰ চব ত্যাগ কৰিব লাগিব, আৰু নিজে নিজে হেলাটো নাইকিয়া হ'ব। যেতিয়া হৰিক ভজিব, হৰিৰ ভাৱনা আহিব, তেওঁৰ হেলাটো নিজে নিজে হেলা আঁতৰ কৰিম বুলি কৰিব নালাগে, নিজে নিজে আঁতৰ হৈ যাব। যেতিয়া আত্মা কেৱল পৰমাত্মাত বিলীন হ'বৰ মন মেলি থাকিব, তেওঁৰ সকলো সময়তে আগবাঢ়ি থাকিব, আৰু তেওঁৰ হেলা কথাটো নাহে। কেৱল ধৰ্মৰ মেলা, ৰাম নামতে তেওঁ মজগুল হৈ থাকিব। মিছাতেহে মানুহে এই ধন দৌলত, গাড়ী মটৰ, টকা পইচা এইবিলাকত থাকি আলাসত দিনবোৰ পাৰ কৰিছে, সুখে সন্তোষ বুলি ভাবিছে, সুখে সন্তোষে পাৰ কৰা বুলি ভাবিছে, কিন্তু সেইটো আত্মাৰ সুখ নহয়, সেইটো জড় সুখ। আৰু আমাৰ এইখিনিতে বৰ ভাল কথা এটা, মই সময়টো কি যেন নাই বোধহয়, হলে নেকি বোধহয়? হয় হয়, সময় হৈছে আৰু হয়, সময় হৈছে। আমি মানে মনলৈ ভাৱ এটা আহিছিলে, মানে নামঘোষাত মাধৱদেৱে বৰ সুন্দৰ এটা হেৰি দিছে। এতিয়া গুৰুজনাই ক'লে ডাকি, শিলাশংকৰে ৰাম ৰাম বোলা ডাকি, আমি খুব ভাল পাওঁ সেইটো। এই যে হেৰি কৰিছে, ৰাম জয় হৰি জয়, ৰাম কৃষ্ণ ৰাম হৰি জয়, অ ৰাম
হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম কৃষ্ণ জিত হততে কুমরে তার আর কাক ভয় হে রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় সকল ধর্মর উপরে বকিয়া রাম নাম প্রকাশ হয় হে রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম কৃষ্ণ নাম কীর্তন বিনায় কীর্তন খন থাকয় হে রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম কৃষ্ণ নাম কীর্তনে কৃষ্ণর কৃপার মন্দির হয় হে রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম কৃষ্ণ নাম কীর্তন স্বভাবে সংসার সুখে তর হয় হে রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম কৃষ্ণ নাম কীর্তনে সমস্তে বিঘিনি নাশ করয় হে রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম কৃষ্ণ নাম রসকল বিয়া মুকুতি গণ গণয় হে রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম কৃষ্ণ নাম পরম আনন্দ সমুদ্রে মজি থাকয় হে রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম কৃষ্ণ নাম কীর্তন প্রসাদে হরির বল্লভ হয় হে রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম কৃষ্ণ নাম কীর্তন করিয়া হরি বৈশ্য করয় হে রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম কৃষ্ণ নাম কীর্তন করিয়া হরি বৈশ্য করয় হে রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম কৃষ্ণ নাম কীর্তন করিয়া হরি বৈশ্য করয় হে রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় রাম কৃষ্ণ নাম কীর্তন করিয়া হরি বৈশ্য করয় হে রাম জয় হরি জয় রাম কৃষ্ণ রাম হরি জয় কৃষ্ণ মিছাতে হে মৰে মৰা কবে আলাসত থাকি ৰচিলা শংকৰে ৰাম ৰাম বোলা ডাকি হৰি ৰাম এ ৰাম হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নারায়ণ জয় কৃষ্ণ কৃষ্ণ জয় জগৎগুরু মহাপুরুষ শ্রীমন্ত শঙ্করদেব জয় জগৎগুরু শ্রীমন্ত শঙ্কৰ হৰি হৰি ৰাম ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে কঠিন ভৰণে আনগতি নাইকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ হৰি হৰি ৰাম ৰাম
কৃষ্ণ শংকৰ গুৰুৱে পৰম কৃপালু গুৰুজন পৰম ভক্ত ভাৱ বান্ধৱ সমস্ত বিহুৰ আগতে সকলোকে সেৱা জনালো, লগতে সকলোৰে ওপৰত পৰম কৃপালু গুৰুজন কৃপা বৰ্ষণ হওক গুৰুজনক স্মৰণ কৰিছো। শ্ৰীমন্ত শংকৰ হৰি ভকত আমার পরম গুরু দান্ত বিনাই নাই 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 আমার পরম গুরু। কৃষ্ণ কৃষ্ণ হরি হৰি ৰাম। কৃষ্ণ শংকৰ গুৰু বা সমস্ত আমি সেইখিনি আপোনালোকৰ আজ্ঞা পালন কৰিবলৈ যাওঁতে নিশ্চয় অনেক দায় অপৰাধ হৈছে, হ'ব পাৰে, আৰু আমি তেনাই অভাজন আপোনালোকৰ সেৱক হৈ থাকিব বিচাৰো। আপোনালোকে আমাক ভকতি প্ৰসাদৰ মাধ্যমেৰে প্ৰসাদ দিলে আমাৰ ভুলবোৰ আঙুলিয়াই দিব, আৰু আমাৰ কথাই যদি আপোনালোকৰ মনৰ আঘাত বা কষ্ট দিছে, আমাৰ কথাই যদি আপোনালোকক কিছু দুখ দিছে, আমি ক্ষমা প্ৰাৰ্থী হৈ সেৱাভাৱে নিবেদন কৰিছো। মাথো আপোনালোকৰ আশীষ বিচাৰিছো যাতে তেৰাৰ গুণানুকীৰ্তন কৰি থাকিবৰ কাৰণে তেৰাৰ জানে এধানি চৰন্তলত ঠাই দি আমাক সেৱাৰ প্ৰাপ্ত কৰে, এইখিনি প্ৰাৰ্থনা জনাইছো। আৰু শত সহস্ৰ কোটি অপৰাধৰ মাৰ্জনা বিচাৰি সেৱাভাৱে নিবেদন কৰিছো। প্ৰণত পালক জানি নাৰায়ণ চৰণে লৈ শৰণ, মৃত্যু ভয় শোক গুচাই আমাক ৰক্ষা কৰা নাৰায়ণ, ৰক্ষা কৰা নাৰায়ণ। কৃষ্ণ 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 হৰি হৰি ৰাম। বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰতো হবে হৰি নামৰ কিংকৰ, এন জানি যিটো জনে নামৰ কীৰ্তন কৰে, অহেয়ে পৰম সাধুন হেয়ে পৰম সাধুন কায় শুদ্ধ হৈ যিটো মায়া কৰিলা এতেকে পুৰুষ ভকতিৰ ভাগ পায় কহিলো পৰম গুপুত হ'ব বিচাৰ, গুপুতৰ পৰম গুপুত হ'ব বিচাৰ। সন্মানীয় গুৰু কৰি ভক্তিৰ পৰ্যায় পালো আমাৰ বৈশ্যগত জনাই আজি পুৱা বেলাতেই ভকতি প্ৰসাদ অনুষ্ঠান ভাগত আহি কীৰ্তন কৰি লগতে ব্যাখ্যা কৰি সমস্তজন কৃপালু বাবা নোৱাৰে মাতৃ সমস্ত মহান জীৱন ধন্য কৰিলে। আমিও ধন্য হৈছো প্ৰভু, আপুনিও ধন্য হৈছে। আগতে এইদৰে এদিন আহি আপুনি আমাক এইদৰে কৃপা কৰিছে, আকৌ পুনৰ অনুষ্ঠানত থাকি সমস্ত দিশৰ পৰা দিহা পাওঁ প্ৰতি কৃপা কৰিবৰ কাৰণে আপোনাৰ ওচৰত সেৱা ধৰা হ'ল। লগতে আমি সেৱা ধৰিছো প্ৰভু ভৰপদপংগজলৈ গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰ আৰু সকলো লাভ কৰিবলৈ পৰম পুৰুষ পৰমেশ্বৰী প্ৰচেষ্টা দি সহ্য সৃষ্টি কৰি কৃপা কৰি ৰাখক। সেই পূৰ্বৰ প্ৰভু অভয় পদপংগজলৈ সেৱা ধৰা হ'ল। আৰু দুগতি অক্ষম ৰামকৃষ্ণ হৰিনাম সমস্ত সিদ্ধ পুৰুষসকলক বিলাই দিলে তোমাক অপৰাধ হৈছিল। সৰ্ব অপৰাধৰ মৈখনৰ নিমিত্তে আমি হৰিধ্বনিৰে প্ৰভু শ্ৰী চৰণত সমস্ত বুলি সমৰ্পণ কৰা হৈছে। কৃষ্ণ হৰি হৰি মহান আমাৰ কৃষ্ণ কৃষ্ণ মাধৱ কৃষ্ণ শংকৰ গুৰু। আমাৰ এটি নিবেদন আছে বা সমস্ত আমাৰ আগতে মাতটো অলপ বেয়া হৈছিলে, আপোনালোকৰ আশীৰ্বাদতে আমি ভাল পাইছো। আৰু এতিয়া এটা কেইদিনমান ধৰি আজিতো বহুত অসুস্থ, তথাপি আমি আপোনালোকৰ আজ্ঞা পালন কৰিবলৈ চেষ্টা কৰিলো। মানে খৌ ভৰিখনৰ এডাল শিৰ আজি কেইদিনমান ধৰি মই খোজ কাঢ়িব নোৱাৰো, ভালকৈ বহিব নোৱাৰো, এই মানে একদম বহুত কষ্টত ভুগি আছো।
আপোনালোকৰ আশীষ বিচাৰিছো, পৰম কৃপালু যেন যাতে কৃপা হয়, আমি যাতে অধিৱেশনলৈ যাব পাৰিম নে নাই ঈশ্বৰে নিয়ে নানি তাকে বৰ বেয়া লাগি আছে। আপোনালোকৰ আশীৰ্বাদ পালে নিশ্চয় আমি যাব পাৰিম, আৰোগ্য নিশ্চয় হ'ম। আপোনালোকৰ মানে আশীষ বিচাৰিছো। প্ৰভুৱে কৃপা কৰক আৰু আঁঠুৰ মূৰলৈকে গৰম পানী 42 ডিগ্ৰী চেলচিয়াছত গৰম পানী ভৰাই থ'ব এঘণ্টা আৰু এঘণ্টা সময় আপুনি ভৰাই থওঁতে অকণমান গৰম পানী খাই থাকিব। 2টা ভৰি গৰম পানী কৰি 1 ঘণ্টা ভৰাই থ'ব। আপোনাৰ প্ৰায় 10 দিন 15 দিনমান ভৰালে আপুনি একেৰাহে যদি কোনোবা এটা সময় 1 ঘণ্টা ভৰাই থয় আপুনি দৌৰ মাৰিব পাৰিব প্ৰভু, আৰু এই প্ৰভুৱে কৃপা কৰিব। আপুনি কামখিনি কৰি চাব, কৃপা হ'ব প্ৰভু। মাধৱ হৰিনাম কৃষ্ণ কৃষ্ণ। আমি সেৱা ধৰিছোঁ, আপুনি 2খন আসন ত্যাগ কৰি অন্যান্য আসনলৈ পৰৱৰ্তী অংশ শ্ৰৱণৰ কাৰণে আপোনাৰ চৰণলৈ সেৱা ধৰিম। কৃষ্ণ কৃষ্ণ মাধৱ হৰিনাম। আৰু আমাৰ সত্ৰত অৱগাহন কৰি থকা কৃপালু বাপ বান্ধৱ আমি মাতৃ সমষ্টিও এই প্ৰভুজনক এষাৰ অনুভৱ দাঙি থৈ কৃপা কৰিবৰ নিমিত্তে আপোনাৰ সবৰ চৰণলৈ সেৱা ধৰা হ'ল। কৃষ্ণ মাধৱ হৰিনাম কৃষ্ণ কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ ভকতি প্ৰসাদ অনুষ্ঠানটিৰ শিৰোমণি মহামান্য মহন্ত সভাপতি সম্পাদক সঞ্চালক আৰু আজিলৈকে এই যিসকলৰ প্ৰচেষ্টাত কৰ্মকৰ্তাসকলৰ প্ৰচেষ্টাত ভকতি প্ৰসাদে আজি পাইছে সভাপতি চৰণে চৰণে সেৱা দিছোঁ। আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ত তথা অসমৰ প্ৰত্যেকখন প্ৰাথমিকৰে যিখিনি আই তথা বাপসকলে এই পুৱতি বেলাতে এই ভকতি প্ৰসাদ অনুষ্ঠানটি সজীৱ কৰি ৰাখি তেওঁলোকে শ্ৰৱণ কৰিছে, কীৰ্তন শুনিছে, তেখেতসকলৰো আমি চৰণে চৰণে সেৱা নিবেদিছোঁ। আৰু বিশেষকৈ আজি মধ্যমণি বৈশ্যবাপ আপোনাৰ চৰণত আমি প্ৰথমতে সেৱা ধৰিছোঁ। আপোনাৰ প্ৰাঞ্জল ভাষা বৰ্ণনা আৰু লাষ্টত আপুনি যিখিনি কীৰ্তন কৰিলে আমাৰ মন্ত্ৰৰ ভগৱানটোৰ প্ৰতি গদগদ হৈ গ'ল। আপোনাৰ আশীৰ্বাদ কামনা কৰিছোঁ, পুনঃ আপোনাক সেৱা ধৰিছোঁ প্ৰভুজন। কৃষ্ণ আপোনাৰ আশীষ আমি শিৰত তুলি ধৰিছোঁ। কৃষ্ণ। আমি একেবাৰে